নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটা স্বাগতম জনালো আজি লেটেষ্ট ভেকেন্সি বিলাকৰ ডিটেইলছটো দেখুৱাই যাম ভিডিঅ'টো সম্পূৰ্ণ চাব প্ৰথম ভেকেন্সি হৈছে আমুল কোম্পানী হলৰ পৰা পোষ্ট আছে পেকেজিঙৰ কাৰণে বাৰকোড স্কেনিঙৰ কাৰণে সুপাৰভাইজাৰ ইলেক্ট্ৰিচিয়ান আৰু মেচিন অপাৰেটৰ টোটেল ভেকেন্সি 180 টা পোষ্ট আছে কোৱালিফিকেশ্যন মিনিমাম ক্লাছ 8 পাছ কৰিলে এপ্লাই কৰিব পাৰে আৰু বিএ পাছ গ্ৰেজুৱেচনলৈকে যিমান কেণ্ডিডেট আছে এপ্লাই কৰিব পাৰে কোম্পানী ফালৰ পৰা দিয়া বেনিফিটছখিনি ইয়াতে চাই ল'ব আৰু ডিউটি টাইম আপোনালোকৰ দুটা শিফট হ'ব 8 আৱাৰ্ছ আৰু 12 আৱাৰ্ছ আপোনালোকৰ জব লোকেশনটো গুৱাহাটী হ'ব কন্টাক্ট নম্বৰ দি আছে 9101603768 এপ্লাই কৰা যেটো লাষ্ট ডেট হেতু অক্টোবৰ 30 তাৰিখলৈকে সময় পাব 2 নম্বৰ ভেকেন্সিটো 7 হিলছ নেক্সট গ্ৰামৰ পৰা আহিছে পোষ্ট আছে এক্সিকিউটিভ এডমিন বিকম পাছ কৰাৰ লগতে 2 বছৰ এক্সপেৰিয়েন্স লাগিব একাউন্টছত কাম কৰা 2 নম্বৰটো এক্সিকিউটিভ বিজনেছ পাৱাৰৰ কাৰণে ডিপ্লোমা বা ডিগ্ৰী কৰা হ'ব লাগিব ইলেক্ট্ৰিকেলত লগতে 2 বছৰ এক্সপেৰিয়েন্স লাগিব সোলাৰ সেক্টৰত 3 নম্বৰটো এক্সিকিউটিভ বিজনেছ ডেভেলপমেন্ট গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু 2 বছৰ এক্সপেৰিয়েন্স লাগিব সেলছ আৰু মাৰ্কেটিংত নেক্সট টু এক্সিকিউটিভ বিজনেছ হেলথৰ কাৰণে সায়েন্স গ্ৰেজুৱেট হ'ব লাগিব আৰু 2 বছৰ এক্সপেৰিয়েন্স হেলথ সেক্টৰত মাষ্ট বি উইলিং টু ট্ৰেভেল কৰিব লাগিব এপ্লাই কৰিবৰ কাৰণে নিজৰ বায়োডাটাখন ইমেইল আইডিটোত সেন্ড কৰি দিব 3 নম্বৰটো এডমিন কোঅৰ্ডিনেটৰ ভেকেন্সি 3টা পোষ্ট আছে ক্যান্ডিডেট শুড হেভ সাউন্ড নলেজ অফ কম্পিউটাৰ ৰিডিং ৰাইটিং ফ্লুৱেন্সি ইন ইংলিছ এজ বিলো 35 হ'ব লাগিব 2 নম্বৰটো সুপাৰভাইজাৰ ফৰ এ ৰেপুটেড অৰ্গানাইজেশ্যন এট খানাপাৰা গুৱাহাটী ইন্টাৰেষ্টেড হলে ইমেইল আইডিটোত বায়োডাটা সেন্ড কৰিব আৰু কন্টাক্ট নম্বৰো দিয়া আছে দুটা কন্টাক্ট কৰি ল'ব পাৰে 4 নম্বৰটো ভেকেন্সি ফৰ ষ্টুডেন্ট এনৰোলমেন্ট মাৰ্কেটিং অন কন্ট্ৰাকচুৱেল পে পাৰ ৱৰ্ক বেচিছ আপোনালোকৰ মেইল বায়োডাটাখন মেইল আইডিটোত সেন্ড কৰি দিব আৰু এই জবটোৰ বিষয়ে কিবা ডিটেইলছ জানিব বিচাৰিলে কন্টাক্ট নম্বৰটোত যোগাযোগ কৰিব 5 নম্বৰটো আপোনালোকৰ পোষ্ট আছে ডিজিটেল মাৰ্কেটিং মেনেজাৰ আৰু ষ্টুডেন্ট কাউন্সিলৰ ফিমেলৰ কাৰণে এক্সপেৰিয়েন্স থকাসকলক প্ৰিফাৰেন্স দিব আপোনালোকৰ বায়োডাটাখন সেন্ড কৰি দিব মেইল আইডিত এইটোত আৰু কন্টাক্ট নম্বৰ এটা দি আছে জব লোকেশন হ'ব গড়চুক গুৱাহাটী 6 নম্বৰটো ডিস্ট্ৰিক্ট কমিশনাৰ শিৱসাগৰৰ পৰা আহিছে পোষ্ট আছে ৰেসিডেন্ট সুপাৰিনটেন্ডেন্ট qualification any woman having a master degree in law social work sociology social science আৰু psychology লগতে 5 বছৰ কাম কৰা যদি এক্সপেৰিয়েন্স আছে এপ্লাই কৰিব পাৰে অলপ ডিটেইলছ বিলাক পঢ়ি যাব ভিডিওটো পজ কৰি লৈ মই গুটেই বিলাক পঢ়ি নিদু 2 নম্বৰ পোষ্ট হৈছে অফিস অ্যাসিস্ট্যান্ট qualification ইয়াতে গ্ৰেজুৱেট with a minimum of 3 years experience 3 নম্বৰটো হৈছে মাল্টি পারপাস স্টাফ qualification ইয়াতে হাই স্কুল পাস অর ইকুইভ্যালেন্ট মানে মেট্ৰিক পাস কৰা হলে এপ্লাই কৰিব পাৰে নেক্সট তো আপোনালোকৰ কুকৰ কাৰণে ইয়াটো হাই স্কুল পাস অর ইকুইভ্যালেন্ট যদি কোৱালিফিকেশন আছে এপ্লাই কৰিব পাৰিব হেখৰটো সিকিউৰিটি গাৰ্ড নাইট গাৰ্ডৰ ভেকেন্সি আছে ইয়াত কোৱালিফিকেশন at least 2 years অৰ এক্সপেৰিয়েন্স যদি আছে এপ্লাই কৰিব পাৰে ইয়াতে আৰু ৰিটায়াৰ্ড মিলিটাৰী পেৰামিলিটাৰী পাৰ্সনেল আৰ প্ৰিফাৰেবল এজ আপোনালোকৰ মিনিমাম 21 হ'ব লাগিব আৰু ম্যাক্সিমাম 40 লৈকে এপ্লাই কৰিব পাৰে এজ ৰিলেক্সেশন পাব কাষ্ট ওয়াইজ আপোনালোকৰ যেটো কাষ্ট হয় কাষ্ট ওয়াইজ এজ ৰিলেক্সেশন পাব সিলেকশন প্ৰসিডিউৰ আপোনালোকৰ ওয়াক ইন ইন্টাৰভিউ হ'ব ইন্টাৰভিউ হ'ব 14 অক্টোবৰ 2025 from 9:30 am 9:30 am ৰ আগতে গৈ পাব লাগিব এড্ৰেছটো ইয়াতে দিয়া আছে ডিস্ট্ৰিক্ট কমিশনাৰ অফিস শিৱসাগৰ আসাম এপ্লাই কেনে কৰিব চাই লওক আপোনালোকৰ যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম হিখন ডাউনলোড কৰি ল'ব গুগলৰ পৰা কৰি হিখন ফিল আপ কৰিব আৰু লগতে তাৰ লগত যিখিনি সাৰ্টিফিকেট আছে মই হাইলাইট কৰি দিছো এজ প্ৰুফ সাৰ্টিফিকেট এড্ৰেছ প্ৰুফ আইডেন্টিটি প্ৰুফ এডুকেশনাল কোৱালিফিকেশন সাৰ্টিফিকেট ফ্ৰম ক্লাছ 10 onwards কাষ্ট সাৰ্টিফিকেট এক্সপেৰিয়েন্স সাৰ্টিফিকেট এনওসি ফ্ৰম কাৰেন্ট এমপ্লয়াৰ যদি ক'বাত কাম কৰি আছে এনওসি লাগিব আৰু যিসকল কাম কৰি থকা নাই তেওঁলোকক নালাগে and a set of self-attested photocopies of all the documents mentioned above along with 2 recent passport size photograph ইয়াৰ যেটো অফিশিয়াল এডভাৰটাইজমেন্টৰ লিংক হয় এটো ভিডিও ডেসক্ৰিপচনত পাই যাব তাতে এবাৰ ভিজিট কৰি চাই ল'ব পাৰে সো এইখিনি আছিল আজিৰ ভেকেন্সিৰ আপডেট ভিডিওটো ভাল পালে লাইক কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ